ইউটিউব চেনেল বাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে মই আজি এখন গাড়ী বুলিয়ে ক'ম, স্কুটি এখন কিনিব গৈ আছোঁ। মোৰ লাইফৰ প্ৰথম স্কুটিখন কেনেকৈ কৰিম গোটেইখিনি আপোনাৰ মাজত শ্বেয়াৰ কৰিম। বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই আছোঁ হাজোৰ মেইন ৰোডত। হাজোৰ পৰা মিনিমাম 2 কিলোমিটাৰমান গ'লে দৃষ্টি হণ্ডা বুলি এটা ডিলাৰ আছে গাড়ীৰ, তালৈকে মই গৈ আছোঁ গাড়ীখন তাতে কিনিম। তো গাইজ আমি আহি পালোৱে প্ৰায়, আৰু 2 মিনিট গ'লে আমি পাই যাম দৃষ্টি হণ্ডা যোনজন ডিলাৰ আছে হাজোৰ দোকান। আমি আহি পালোঁ হাজোত থকা হণ্ডাৰ ডিলাৰলৈ। এইখন চাওক, এতিয়া ভিতৰলৈকে যাম। আৰু আমি আহি পালোঁ আৰু আমাক বহিব দিলে। এয়া হ'ল চাওক ভিতৰখন। এয়া হ'ল গাড়ীৰ ৰেটবোৰ। আপোনালোকে পজ কৰি ভিডিঅ'টো ৰেটবোৰ চাই ল'ব পাৰে। আৰু আমাৰ হিচাপ নিকাচখিনি হৈ আছে। হণ্ডা হাজোৰ যোনখন ডিলাৰ আছে, যোনটো ডিলাৰ আছে হণ্ডাৰ, মোৰ দাদা এজন চিনাকি আছে ইয়াৰে, আমাৰ গাঁৱৰে। ভালেই হ'ল, এতিয়া দেখিলে মই ভিতৰখন দেখুৱালোঁ, লগতে ডকুমেণ্টছৰ ভেৰিফিকেশ্যন হৈ আছে আৰু ৰেটবোৰো জানিলোঁ। আৰু কেনেকৈ মই EMI-ত ল'ম। EMI ইণ্টাৰেষ্টত যে EMI দি লয় মাহে মাহে, কাৰণ ডাইৰেক্ট ল'বলৈ সক্ষমো নাই। তাতে কামখিনি কৰি আছে। আৰু মই ব্লু কালাৰ ল'ম বুলি ভাবিছিলোঁ, ডিউ DLX ব্লু কালাৰ। আশীৰ্বাদ কৰিব যে কামখিনি সুকলমে হৈ যায় আৰু এনেকৈ যে আগবাঢ়ি যাব পাৰোঁ। জীৱনত প্ৰথমবাৰ গাড়ী বুলিয়ে ক'ম, স্কুটি ল'ব গৈ আছোঁ নিজৰ ইনকামেৰে। চ' কেনেকৈ কি প্ৰচেছিং কৰে বা কেনেকৈ কি লওঁ গোটেইখিনি মই দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক মই ক'লোৱে হণ্ডাৰ ডিউ DLXখন ল'ম। ব্লু কালাৰ ল'ম, মোৰ ফেভৰেট হয়। আপোনালোকৰ ফেভৰেট হয়নে নহয় কমেণ্টত জনাব। আৰু ভাল লাগি আছে মনটো, বহুত দিনৰ আশা যে এখন গাড়ী ল'ম বুলি। আৰু মই যিহেতু স্কুলতো কাম কৰি আছোঁ, এনেকৈ মোৰ গুৱাহাটীতো কাম থাকে, অহা যোৱা বহুত পে'মেণ্ট গুচি যায়। গাড়ী ভাড়া আজিকালি বহুত হয়। আৰু এনেকৈ স্কুলতো যাওঁ, চাইকেলো অহা যোৱা কৰি আছিলোঁ। এখন চাইকেলো লৈছিলোঁ, আগৰ ব্লগত দেখিছে আপোনালোকে। চ' সেনেকৈ বহুত কষ্ট হয়। আৰু মই ভাবিছোঁ কি গুৱাহাটীত গ'লে 500-1000 টকা খৰচ হয়, সেইটো মই EMI দিব পাৰিম এনেকৈ এড কৰি। চ' গুৱাহাটীত গ'লে এতিয়া মোৰ ইজি হৈ যাব। আৰু মই ৰাতিয়ে গুচি আহিব পাৰিম। শ্বুটিং কেতিয়াবা থাকিলে মই গ'লোঁ মৰ্ণিং, মই ৰাতিয়ে গুচি আহিব পাৰিম, কোনো কথা নাই। আৰু মোৰ পইচাও বহুত ছেভ হ'ব, যিহেতু গাড়ী ভাড়া গুৱাহাটীত গ'লে জানে আপোনালোকে 500-1000 খৰচ হয়। চ' মনটো ভাল লাগি আছে যে জীৱনত প্ৰথমখন নিজৰ ইনকামেৰে গাড়ী স্কুটি ল'ব গৈ আছোঁ। এতিয়া মই আৰু ডিলাৰৰ দাদা এজনে গুদামলৈ গৈ আছোঁ মোৰ গাড়ীখন আনিবলৈ। গুদামত আহিছোঁ গাড়ীখন নিবৰ কাৰণে। ব্লু কালাৰ ল'ম, ডিউ DLX। এজন দাদা আহিছে, আমি গাড়ীখন লৈ যাম। মই চলাম, আই থিংক, যিহেতু মোৰে গাড়ী হয়। এইখন হ'ল হাজোৰ থানা, তাৰ ফ্ৰণ্টতে আছে হণ্ডাৰ গুদামটো, য'ত গাড়ীবোৰ ৰাখে। আৰু এই চাওক গাড়ীবোৰ এতিয়া বালি পৰি আছে, পৰিষ্কাৰ কৰি দিয়া যায় কাষ্টমাৰক। আৰু বহুত দিন ৰখা যায়, সেইবাবে অলপ বালি চালি পৰি লেতেৰা হৈ থাকে। এতিয়া নিব ওলাইছোঁ গাড়ীখন। আৰু এইজনে দাদা ইনামুল দা, যিজনে আমাক বহুত হেল্প কৰি আছে গাড়ীখন ল'লোঁ ফাইনেলি। এইখনে হয় ব্লু কালাৰ ডিউ DLX। আৰু আপোনালোকে এটা মনত ৰাখিব যে আপোনালোকে কোনোবা ডিলাৰৰ পৰা গাড়ী লয়, দেন ডিলাৰটোৰ পৰা তেলেপুটো যিমান কিলোমিটাৰ দূৰ থাকে,
দূৰ হয় সিমান কিলোমিটাৰত ডিপেণ্ড কৰি তেলখিনি দিয়া হয়, পেট্ৰল দিয়া হয়। চ' মোৰ 0.5 কিলোমিটাৰ হৈ কিনে আধা লিটাৰ তেল দিলে, পেট্ৰল দিলে। চ' এতিয়া গাড়ীখন ল'লোঁ, মোৰ ফেভৰেট কালাৰ ব্লু। এতিয়া গৈ আছোঁ আকৌ ডিলাৰলৈকে। এইটোও সেই হয় গাড়ীবোৰ য'ত ৰাখে। এতিয়া গাড়ীখনৰ মান্থলি EMI কেনেকৈ দিব লাগিব তাৰ হিচাপ নিকাচ চলি আছে, আৰু মই ছিগনেচাৰ কৰি আছোঁ যিবোৰ ডকুমেণ্টছত ছিগনেচাৰ কৰিব লাগে লোনৰ ক্ষেত্ৰত গাড়ীৰ। আৰু মোৰ ওচৰত মা বহি আছে। মাৰো আমনি লাগিছে যিহেতু এইবোৰ কামত বহু সময় যায়। তো গাইছ, আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি হৈ গ'ল ফাইনেলি। এতিয়া পে'মেণ্টটো কৰি, অৰ্থাৎ যোনটো মানে দিওঁ আৰু ফাৰ্ষ্ট পে'মেণ্ট সেইটো দি, আৰু EMI টাইপ কৰিম। মই কৈছোঁ ইণ্টাৰেষ্ট মানে EMI যে দিয়ে মাহে মাহে সেই চিষ্টেমত লোৱা আছে। সেইটো দি আমি গাড়ীখন ধুই পলিচ কৰি এতিয়া গ্লাছ ষ্টেণ্ড এনেকুৱাকৈ এইবোৰ লগাই আছে আৰু গাড়ীখনত। এবাৰ মই দেখুৱাই দিছোঁ। ষ্টেণ্ডডাল এক্সট্ৰাকৈ কিনিব লগা হৈছে, বাকী গ্লাছ আৰু ছাইডৰ যে ভৰি দিয়া সেই দুখনক কি বুলি কয় নাজানো, আপোনালোকে কমেণ্টত জনাব। সেই দুখন আমাক দি দিলে। গাড়ীখন দেখিলে বনাই আছে, যিখিনি দিব লগা বস্তু আছে। আৰু আধা ঘণ্টামান লাগিব, তাৰপিছত আমি যাব পাৰিম ঘৰলৈ। পৰা ডিউটি কৰি আহি, এক্সামৰ ডিউটি আছিল, তাৰপিছত মা আৰু মই ভাত নোখোৱাকৈ ডাইৰেক্ট আহি গ'লোঁ। মাৰো বহুত ভাগৰ লাগিছে কাৰণ বহুত টাইম হৈ গ'ল। ফাইনেলি গাড়ীখন লোৱা হৈ গ'ল। গোটেইখিনি কাম এতিয়া গাড়ীখন লৈ যাব লাগে। আৰু মোৰ এজন দাদা ঘৰৰ ওচৰৰে, এয়া হ'ল দীপজ্যোতি দা, মোক গাড়ীখন লোৱাত সহায় কৰিছে। কৈ দিয়ক আৰু কেনেকুৱা লাগিছে। ভালেই বাৰু, কোনোবাই ল'লে কণ্টেক্ট কৰিব। মই নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, আৰু লগতে বিতুপনৰ এটা চেনেল আছে দীপজ্যোতি দা, আৰু বিতুপনৰ নাম দীপজ্যোতি ডেকা বুলি চেনেল, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু দাদাক ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় কৰাৰ বাবে। মোৰ গাড়ীখনৰ এটা চিনেমেটিক শ্বট দেখাই দিছোঁ আপোনালোকক, চাওক। চ' গাইজ, অৱশেষৰ কাম, ডকুমেণ্টছখিনি লৈ ল'লোঁ। এতিয়া ঘৰলৈ যাব ওলাইছোঁ গাড়ীখন লৈ। মনৰ আশা, সপোন এটা পূৰণ হ'ল। চ' গাইজ, ফাইনেলি গোটেইখিনি কাম হৈ গ'ল। গাড়ীখন লৈ ল'লোঁ, দেখিলে আপোনালোকে। এতিয়া ঘৰলৈকে যাম। চ' ভিডিঅ'টো ইমানেই। এনেকৈ আশীৰ্বাদ মৰম দি যাব যে মই আগবাঢ়ি যাব পাৰোঁ। চ' টেক কেয়াৰ, বাই বাই।